Hello to all my dear student. আজি আমি ম্যাথমেটিক্সৰ পলিগন টপিকটোৰ কিছুমান ইম্পৰ্টেন্ট পইণ্টৰ বিষয়ে ডিসকাস কৰিম আৰু পলিগন টপিকটোৰ কিছুমান ইম্পৰ্টেন্ট এমসিকিউ ডিসকাস কৰিম যিবোৰ এমসিকিউ ভেৰিয়াছ কম্পিটিটিভ এক্সামত আহিছে। সো প্ৰথম পইণ্টটো হৈছে যে যিকোনো এটা পলিগনৰ যিমানবোৰ ইন্টেৰিয়ৰ এংগল আছে ইন্টেৰিয়ৰ এংগল মিন্স যিবোৰ এংগল ভিতৰত থাকে। সো যিমানবোৰ ইন্টেৰিয়ৰ এংগল আছে সিহঁতক যদি সাম অফ কৰোঁ ভ্যালুটো হ'ব n-2 into 180 degree where n is nothing but number of sides or number of vertices. Number 2 point যিকোনো এটা পলিগনৰ যিমানবোৰ এক্সটেৰিয়ৰ এংগল থাকিব সেই গোটেইবোৰ এক্সটেৰিয়ৰ এংগলক যদি আমি সাম আপ কৰোঁ ভ্যালুটো সদায় 360 degree পাম। That means sum of all exterior angles of a polygon equal to 360 degree. Number 3 point যে যিকোনো এটা পলিগনৰ পৰা আমি কিমানটা ডায়াগোনাল কনস্ট্ৰাক্ট কৰিব পাৰোঁ। So number of diagonals of a polygon equal to n into n-3 divided by 2 where n equal to number of sides or number of vertex. That means এই ফৰ্মুলাটোৰ সহায়ত আমি এটা পলিগনৰ কিমানটা ডায়াগোনাল থাকে সেইটো আমি ডিটাৰমাইন কৰিব পাৰিম। Number 4 point যিকোনো এটা পলিগনৰ যিটো ইন্টেৰিয়ৰ এংগল আৰু এক্সটেৰিয়ৰ এংগল সিহঁতক যদি মই সাম আপ কৰোঁ ভ্যালুটো সদায় 180 ডিগ্ৰী পাম বিকজ ইন্টেৰিয়ৰ এংগল আৰু এক্সটেৰিয়ৰ এংগল দুটাই ষ্ট্ৰেইট লাইন এংগল ফৰ্ম কৰে সেইকাৰণে সিহঁতৰ ভ্যালুটো সদায় 180 ডিগ্ৰী হয়। Number 5 point say area of regular polygon. Actually regular polygon is nothing but it is a type of polygon where all sides and all angles are equal. অৰ্থাৎ যিবোৰ পলিগনত গোটেইবোৰ সাইড আৰু গোটেইবোৰ ইন্টেৰিয়ৰ এংগল ইকুৱেল হয় সেইবোৰ পলিগনকে আমি ৰেগুলাৰ পলিগন বুলি কওঁ। সো যিকোনো এটা ৰেগুলাৰ পলিগনৰ এৰিয়াৰ ফৰ্মুলাটো হৈছে na²/4 cot of 180 degree by n where n equal to number of sides or number of vertices or a equal to length of each side. Number 6 point যিকোনো এটা ৰেগুলাৰ পলিগনৰ এক্সটেৰিয়ৰ এংগল আৰু নাম্বাৰ অফ সাইডৰ মাজত এটা ৰিলেশ্যন আছে আৰু সেই ৰিলেশ্যনটো হৈছে যে ইচ এক্সটেৰিয়ৰ এংগল ইনটু নাম্বাৰ অফ সাইড গিভছ 360 ডিগ্ৰী। অৰ্থাৎ প্ৰত্যেকটো এক্সটেৰিয়ৰ এংগলৰ সৈতে যদি আমি নাম্বাৰ অফ সাইড মাল্টিপ্লাই কৰোঁ সদায় ভ্যালুটো 360 ডিগ্ৰী পাম। এতিয়া আমি কিছুমান ইম্পৰ্টেন্ট এমসিকিউ ডিসকাস কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে ইফ দ্য সাম অফ দ্য ইন্টেৰিয়ৰ এংগলছ অফ এ ৰেগুলাৰ পলিগন ইজ 1800 degree then number of sides of the polygon. অৰ্থাৎ এটা ৰেগুলাৰ পলিগনৰ যিমানবোৰ ইন্টেৰিয়ৰ এংগল আছে সেইবোৰ ইন্টেৰিয়ৰ এংগলৰ সামটো আমাক দিয়া আছে 1800 ডিগ্ৰী। এতিয়া সেই পলিগনটোত কিমানটা সাইড আছে সেইটো আমি ডিটাৰমাইন কৰিব লাগে। এটা চাৰিটা অপচন দিয়া আছে। এটা প্ৰথম ইনফৰমেশনটো দিয়া আছে সাম অফ ইন্টেৰিয়ৰ এংগল ইকুৱেল টু 1800 ডিগ্ৰী। সো অলপ আগতে আমি ডিসকাস কৰিলো সাম অফ ইন্টেৰিয়ৰ এংগল অফ এ পলিগন ইজ নাথিং বাট n-2 into 180 degree where n equal to number of sides. এতিয়া যেহেতু ইয়াতে আমি নাম্বাৰ অফ সাইডৰ ভ্যালু ফাইন কৰিব লাগে that means আমি n ৰ ভ্যালু ফাইন কৰিব লাগে। সো n-2 equal to 1800 degree divide by 180 degree. So 0 get cancel 18 10 ja 180 degree. So n-2 equal to 10 or n equal to 10 plus 2 gives 12. So number of sides equal to 12. So option B is the correct answer. Number 2 question, find the area of a regular hexagon. So hexagon is a simple closed curve made up of 6 line segment whose each side is 8 meter. অৰ্থাৎ আমাক এটা ৰেগুলাৰ হেক্সাগনৰ এৰিয়া ফাইন কৰিব লাগে আৰু যাৰ প্ৰত্যেকটো সাইডৰ ভ্যালু হৈছে 8 মিটাৰ। এতিয়া আমি জানো যে এৰিয়া অফ ৰেগুলাৰ পলিগন ইকুৱেল টু na²/4 cot of 180 degree by n where n equal to number of side or a equal to length of each side. এতিয়া আমাক নাম্বাৰ অফ n ৰ ভ্যালু দিয়া আছে ইয়াতে হিয়াৰ নাম্বাৰ অফ সাইড ইকুৱেল টু যেহেতু হেক্সাগন হয় সো হেক্সাগনত নাম্বাৰ অফ সাইড 6টা থাকে। নেক্সট length of each side equal to a এর ভ্যালু আমাক দিয়া আছে 8 মিটার। সো এখানে ভ্যালুখিনি আমি সাবস্টিটিউট কৰিম 6 into a square means 8 square by 4 cot of 180 degree divide by
6. So 6 into 8 square means 64 by 4 cot of 180 degree divide by 6. So 4 1s are 4, 4 6 are 12. So 6 into 16 degree cot of, ekhine je ami cancel kolo 4 3 ja cot of 30 degree. Now 6 6 are 36, 96 degree pam yate, and we know that the value of cot 30 degree is nothing but root 3 into root 3. So 96 root 3 is the correct option. So option 1 is the correct option here. Number 3 question, if each interior angle of a regular polygon is 135 degree, then find the number of sides of the regular polygon. Orthat eta regular polygonor proত্যেকটো interior angle value amak dia ase 135 degree. Etia he regular polygon tut kimanta side ase total hitu ami determine koribo lage. Etia jehetu regular polygon tor interior angle to dia ase, interior angle equal to 135 degree. And ami jano je interior angle aru exterior angle jodi ami add koru, each interior angle and each exterior angle of a regular polygon gives 180 degree. So yate interior angle 135 degree dia ase aru exterior angle to ami determine koribo lagibo prothomote exterior angle equal to 180 degree. So exterior angle equal to 180 degree minus 135 degree, which gives 45 degree. That means exterior angle tor value ami 45 degree palo. Etia jehetu ami number of side ulabo lage aru ami jano jikono eta polygonor exterior angle aru number of side or matte eta relation ase, aru he relation to hoise is exterior angle into number of sides gives 360 degree. So for any regular polygon, exterior angle into number of sides gives 360 degree. So yate exterior angle to 45 degree dia ase and number of sides so ami determine koribo lage equal to 360 degree. So number of sides equal to 360 degree divide by 45 degree, which gives 8 degree. So option 3 is the correct option. Now question number 4. So question number 4 ot eta polygon dia ase aru he polygon tor jiman bor exterior angle ase x y z w hiotor ami sum or value to uliabo lage. That means x plus y plus z plus w value to uliabo lage. So we know that sum of all exterior angle of any polygon gives 360 degree. Jikono eta polygonor exterior angle bilakok jodi sum up koru value to horai 360 degree pam. So yate jiman bor x y z w ei gutei bor angle exterior angle bujaise. So ei gutei bor angle jodi ami add koru value to ami 360 degree pam. So option 2 is the right option here. Now question number 5. A polygon has 35 diagonal. What is the number of side? অর্থাৎ এটা পলিগনৰ ডায়াগোনাল টু দিয়া আছে 35 টা ডায়াগোনাল আছে। এটা হে পলিগনটোৰ কিমানটা সাইড আছে হেতু আমি ডিটারমাইন কৰিব লাগে। চাৰিটা অপচন দিয়া আছে। এতিয়া আমি জানো নাম্বাৰ অফ ডায়াগোনালস অফ এনি পলিগন ইকুৱেল টু n (n-3/2) where n equal to number of sides or number of vertices। এতিয়া ইয়াতে নাম্বাৰ অফ ডায়াগোনালৰ সংখ্যাটো আমাক দিয়া আছে 35 equal to so n(n-3/2) এটা এইখিনি যদি আমি ক্রস মাল্টিপ্লাই কৰো তেতিয়াহলে आंसर টু n(n-3) gives 35 into 2 gives 70। next n square to distribute কৰিম n square minus 3n 72 ইফালে আহিলে মাইনাস হ'ব gives 0। এতিয়া আমি ইয়াতে যেটো এটা কোয়াড্ৰেটিক ইকুৱেচন হয় সো কোয়াড্ৰেটিক ইকুৱেচন এটা আমি মিডল টার্ম স্প্লিটিং মেথডৰ হয় ইজিলি উলিয়াব পাৰো। সো 70 যদি আমি ফ্যাক্টৰাইজ কৰো তেতিয়াহলে 2 35 5 7 অর্থাৎ ইয়াতে যদি আমি 10 আৰু 7 এটাক যদি সাবট্ৰেক্ট কৰো তেতিয়াহলে মিডল টার্মটো পাই যাম 3 পাই যাম। সো দ্যাট মিন্স 9 স্কয়ার minus 10 minus 7 9 minus 70 equal to 0। so this n minus
10 and n plus 7 equal to 0. So either this equal to 0 or this equal to this expression equal to 0. So it is 0 put koru tete hole n or value pam 10 aro etu jodi 0 put koru tete hole n or value pam -7. And we know that number of side cannot be a negative quantity, so n must be 10. So here option 2 is the correct option. And thank you and have a nice day.